ধৃষ্টতাৰ সকলো সীমা অতিক্ৰম কৰিলে বিধায়ক ভাস্কৰ শৰ্মাই। প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশক গুৰুত্ব নিদিয়ে মাৰ্ঘেৰিটাৰ বিধায়কজনে। হিমন্ত বিশ্ব শৰ্মাকো গুৰুত্বই নিদিয়ে বিধায়ক ভাস্কৰ শৰ্মাই। বানপীড়িতক অভব্য আচৰণ মাৰ্ঘেৰিটাৰ বিধায়কৰ। বানপীড়িতক একো নিদিও বুলি ধমক ভাস্কৰ শৰ্মাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বানৰ এই দুৰ্যোগৰ সময়ত মন্ত্ৰী আৰু বিধায়কসকলক নিৰ্দেশ দিছে নিজ নিজ সমষ্টিৰ বানপীড়িতৰ কাষত থিয় দি সহায় কৰিবলৈ। নিজেও দিন ৰাতি একাকাৰ কৰিছে মুখ্যমন্ত্ৰীয়ে। পিছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশক যেন গুৰুত্ব নিদিয়ে মাৰ্ঘেৰিটাৰ বহু বিতৰ্কিত বিধায়ক ভাস্কৰ শৰ্মাই। সমষ্টিটোৰ পেঙেৰী অঞ্চলৰ টেকেৰী গাঁৱৰ বানপীড়িতৰ খবৰ ল'বলৈ গৈ অভব্য আচৰণ বিধায়ক ভাস্কৰৰ। ৰাইজে নিজৰ দুৰ্দশাৰ কথা কৈ আছিল বিধায়কজনক। উপস্থিত আছিল স্থানীয় মৰাণ ছাত্ৰ সন্থাৰ বিষয়ববীয়া। বানপীড়িতৰ বাবে আঁঠুৱা যোগান ধৰিবলৈ আহ্বান জনাইছিল বিধায়কজনক। কিন্তু আঁঠুৱা দিব নোৱাৰো আৰু নিদিও বুলি কথাৰ কটাকটি কৰাৰ লগতে বিধায়কজনৰ লগত যোৱা চেলা চামুণ্ডাবোৰে হতাহতিত লিপ্ত হয়। মৰাণ ছাত্ৰ সন্থাৰ এজন বিষয়ববীয়াৰ চোলা পৰ্যন্ত ফালি পেলাই বিধায়ক ভাস্কৰৰ গুণ্ডা বাহিনী তথা চেলা চামুণ্ডাই। এই ঘটনাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মাৰ্ঘেৰিটা সমষ্টিৰ লগতে তিনিচুকীয়া জিলাত। আচলতে এইখিনি কিন্তু কেতিয়াও গ্ৰহণযোগ্য নহয়। ৰাইজৰ প্ৰতিনিধি এগৰাকী তেনে মন্তব্য আমি কেতিয়াও কামনা কৰা নাছিলোঁ। লগতে আমাৰ সন্থাৰ কৰ্মীসকলে যিদৰে সহযোগিতাখিনি আগবঢ়াই আছিল বানপীড়িত ৰাইজক, সেইসকলৰ ওপৰত যিদৰে বৰমতা দেখুৱালে তেওঁৰ গুণ্ডা বাহিনীয়ে এইখিনি ক্ষেত্ৰত আমি ধিক্কাৰ জনাইছোঁ। আমি মুখ্যমন্ত্ৰী মহোদয়ক এইখিনিৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। কালি ঘটনাটো একেবাৰে অনাকাংক্ষিত। এজন বিধায়কৰ পৰা এই ধৰণৰ আচলতে বিহেভিয়াৰ আমি আশাই নকৰোঁ। এনেকুৱা ব্যৱহাৰ আচলতে গঞা এজন মানুহৰ পৰা আশা কৰিব পাৰি, জনপ্ৰতিনিধি এজনৰ পৰা এনেধৰণৰ ব্যৱহাৰ কেতিয়াও আশা কৰিব নোৱাৰি। তেওঁৰ মিডিয়াত আমি দেখি আছোঁ যে কথা বতৰাবিলাক ইয়াতো খবৰ লৈ যিটো পাইছোঁ আৰু মিডিয়াত ভিজুৱেলত যিখিনি পাইছোঁ, তেওঁ তাতে কৈছে যে এই ধৰণৰ আমি এনেকৈ দিব নোৱাৰোঁ, এনেকৈ নিদিওঁ। এইটো কি বিহেভিয়াৰ? আমি তেওঁ কৈছোঁ অহংকাৰ হৈছে নেকি আপোনাৰ এই অহংকাৰবিলাক কিন্তু শেষ হ'ব। ভাস্কৰ শৰ্মা আহিছিলে, তেখেতে অহাত আমাৰ প্ৰয়োজনীয় বস্তুবোৰ তেখেতৰ আগত অৱগত কৰিছিলোঁ যে আমাক এইখিনি বৰ্তমান প্ৰয়োজন আছে। বিশেষকৈ শুবৰ কাৰণে অসুবিধা হৈ আছিলে আৰু ৰাতি মহৰ বেছিকৈ মহ ওলোৱাৰ কাৰণে আমি আঁঠুৱা খুজিছিলোঁ। তেতিয়া মৰাণ ছাত্ৰ সন্থা বোলে কংগ্ৰেছ তেনেকুৱা ভাষ্য কৰিছে। কাৰণ যোৱা নিশা মৰাণ ছাত্ৰ সন্থাই কেইটামান পৰিয়ালক আঁঠুৱা যোগান ধৰিলে। তেতিয়া ভাস্কৰ শৰ্মাই ভাষ্য কৰিছে যে বোলে আমি আঁঠুৱা নিদিওঁ, কংগ্ৰেছেহে আঁঠুৱা দিয়ে। সেই গতিকে আৰু কিছুমান প্ৰশ্ন কৰাত বিধায়ক ভাস্কৰ শৰ্মাৰ সন্মুখত গৈ প্ৰশ্ন কৰাত তেখেতৰ কিছুমান কৰ্মীয়ে হুৱে বাৱে ঘূৰি ফুৰা যেতিয়া মোক বাহিৰলৈ টানি লৈ আহে, তেতিয়া মোৰ চোলা আগফালেও ফাটে আৰু পিছফালেও ফাটে। কাৰণ মই তাৰ পৰা আহিবলৈ অনিচ্ছা সত্ত্বেও মোক। ডিগবৈৰ পৰা খৰ্গেশ্বৰ বৰুৱা আৰু তিনিচুকীয়াৰ পৰা প্ৰতাপ মৰাণৰ ৰিপৰ্ট NB নিউজ।